Hello dear student, welcome back again. So class 10 or general mathematics এটো আমার গোলাঘাট ডিস্ট্রিক্টৰ কোশ্চেন পেপার হয় ওকে এইটো কোশ্চেন আমি আজি সলভ কৰিম MCQ উইথ এক্সপ্লেনেশন টাইম বহুত বেছি ললে মানে পুরা গোটাইবোৰ এক্সপ্লেনেশন আমি ইয়াতে কৰিম আৰু এইটো ভিডিও ডেসক্ৰিপশনত বাকি more than 23 প্লাস ডিস্ট্রিক্টৰ কোশ্চেন পেপাৰৰ এনসার উইথ এক্সপ্লেনেশন ইয়াতে আছে তোমালোকে চাব পাৰা ওকে আৰু এতিয়া প্ৰথম কোশ্চেনটোত কি কৈছে তলৰ কোনটো এটা যুগ্ম স্বাভাৱিক বৰ্গ ওকে 289 মানে এইটো 17 বর্গ হব এইটো যত যুগ্ম নহয় সো এইটো চাও এতিয়া 6 7 6 দুই দি হৰণ কৰো 3 টাইম ইয়াতে হ'ব 3 টাইম 8 টাইম আৰু কি দি দিম 2 দি দিম যদি ল 1 তাৰ পিছত 6 তাৰ পিছত 9 সো 169 ক মানে 13 দি দিম কিমান 13 14 টাইম এতিয়া বর্গ লাগে বর্গ মানে কি হ'ব স্কয়ার রুট মানে 2 স্কয়ার ইনটু ओके 13 स्क्वायर माने कि 2 into 3 सो ये कि हर वर्गमूल हम 26 वर्गमूल हम सो ऑप्शन बी आमार करेक्ट आंसर बाकी सी और डी जोई ना आगते आमार आंसर तो उलाई गल इतिया नेक्स्ट क्वेश्चन टू जुदी के एटा मौलिक संख्या तेंते यार उत्पादकर पूरणफल जितिया मौलिक संख्या हबो तितिया मौलिक संख्या माने कि के टू मौलिक संख्या तार उत्पादक कि থাকিব के और 1 ए के into 1 पूरण करले आमी किमान पाम के पाम सो ऑप्शन A is correct. Okay. तार पिছত next question 2x square minus x minus 6 equal to 0 দ্বিঘাত সমীকৰণৰ বেদ নিৰূপণ কৰা বেদ নিৰূপণ কৰিব দিছে সো ডাইৰেক্ট আমি কি উলাম b square minus 4ac এতিয়া চোৱা ইয়াৰ পৰা b ৰ মান কিমান হ'ব -1 square তাৰ পিছত -4 into a ৰ মান কিমান 2 c ৰ মান কিমান -6 এতিয়া -1 square মানে +1 minus minus plus ओके ইয়াতে হ'ব কিমান 48 is equal to 49 অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হয় आंसर ओके नेक्स्ट क्वेश्चन टू क्वेश्चन नंबर 4 যদি 9x স্কয়ার 6px + 4 = 0 দ্বিঘাত সমীকরণ মূল দুটা সমান মূল থাকে তেন্তে p ৰ মান এতিয়া মূল সমান থাকাৰ লগে লগে আমি কি লিখিব পাৰিম b স্কয়ার - 4ac is equal to 0 এটো হল 9 হল a 6p হল b 4 হল c এতিয়া b ৰ মান কিমান 6p হোল স্কয়ার -4 into 9 into 4a a মানে 9 into c c মানে 4 is equal to 0 এতিয়া 36p স্কয়ার -36 into 4 equal to 0 36 কমন লব পাৰিম 36 কমন p square minus 4 is equal to 0 अर्थात p square minus 4 equal to 0 p is equal to plus minus आमार 2 हो जाबो सो ऑप्शन सी जेटु আছে তো आमार करेक्ट হবো नेक्स्ट क्वेश्चन नंबर 5 যদি এটো এটা সমীকরণ আছে এটো এটা সমীকরণ আছে এটো সমাধান না থাকে মানে কি সমান্তরাল হবো তেতিয়া m এর মান আমার কি হবো এতিয়া সমাধান না থাকিলে a1 by a2 is equal to b1 by b2 not equal to c1 by c2 এতিয়া a1 b1 a1 a2 ৰ মান বহাই দিও 3 by 6 is equal to 1 by m সো ইয়াৰ পৰা আমি কি কৰিম m ৰ মান ক্যালকুলেশন কৰিম এতে এতে কাটিলে কিমান বাৰ যাব 1 by 2 is equal to 1 by m অর্থাৎ m equal to কিমান হ'ব m equal to 2 হ'ব সো অপশন যেটো বি আছে এটো আমাৰ কারেক্ট হ'ব ওকে নেক্সট क्वेश्चन नंबर 6 ax plus by plus c equal to 0 আৰু lx plus my plus n equal to 0 রৈখিক সমীকরণ যেটা অদ্বিতীয় সমাধা মানে a1 by a2 not equal to b1 by b2 এটো কন্ডিশন মানিব লাগিব এতিয়া ইয়াতে কি আছে a by l not equal to b by n সো এটো অপশন কত আছে এটো আছে রোমান 1 আৰু এটো যদি আমি ক্রস মাল্টিপ্লিকেশন কৰো a n sorry b by m a m not equal to b l so কত আছে 4 আছে so roman 1 আর roman 4 আমার কি হয় রাইট হয় অপশন ডি যেটো এটা কারেক্ট হয় ওকে তার পিছত 7 নম্বৰ কোশ্চন লিনাই জানে যে তাইৰ ফুলনি বাগিচাখনৰ মুঠ কালি 50 cm so এটা বাগিচা লব লাগিব আমি এটা বাগিচা ললো ইয়াৰ কালি কিমান 50 ওকে তার বর্গমিটার আর প্রস্থ দিগতকৈ 5 মিটার কম আমি যদি দিগ যদি x লও প্রস্থ কিমান লম x - 5 এতিয়া
আয়তৰ কালি কিমান হ'ব দিকপ্ৰণ প্ৰস্থ x মাইনাছ 5 ইজ ইকুৱেল টু কিমান হ'ব কালি কিমান 50 এতিয়া এইটো যদি যোগ কৰি x স্কোৱাৰ মাইনাছ 5x এই 50 টো ইফালে আহিম মাইনাছ 50 ইজ ইকুৱেল টু 0 এইটো আমাৰ সমীকৰণ হ'ব ওকে সো এইটো সমীকৰণ ক'ত আছে অপশ্যন যেটো এ আছে এইটো আমাৰ কাৰেক্ট হয় নেক্সট কোৱেশ্চন নাম্বাৰ 8 যদি এই সমীকৰণ আৰু এই সমীকৰণ ৰৈখিক হয় তেন্তে তলত উক্তিবোৰ শুদ্ধ হয় উত্তৰটো বাছি লোৱা এই দুটা এটো এটা সমীকৰণ আছে এটো এটা সমীকৰণ আছে তলত p আৰু q ৰিজন আছে এটো কোনটো সত্য এতিয়া প্ৰথমে আমি x = -2 বহাম x = -2 বহাৰ লগে লগে -6 * -2 প্লাস 3 y মান কিমান ইনটু 3 ইকুৱেল টু 0 ওলাব লাগিব সো মাইনাস মাইনাস প্লাস 12 প্লাস 9 ইজ নট ইকুৱেল টু 0 সো এইটো আমাৰ মিছা কথা এইটো ফলস ওকে এইটো সঁচা নহয় সো সেকেন্ড x ইকুৱেল টু যদি -2 হয় সেকেন্ড আৰু y ইকুৱেল টু যদি 3 হয় তেতিয়া কি হ'ব সেকেন্ড কি কৈছে এইটো অসমীয়া মিডিয়ামৰ আছিল এতিয়া সমীকৰণজৰ লেখডাল দুটা পৰস্পৰ কটাকটি কৰে এতিয়া চোৱা -6/12 নট ইকুৱেল টু 3/-6 এইটো যদি আমি ক্যান্সেল কৰো কিমান হ'ব 1/2 নট ইকুৱেল টু 1/2 সো 1/2 ইকুৱেল টু 1/2 হৈছে সো এইটো ইকুৱেল হৈছে অদ্বিতীয় মানে নট ইকুৱেল হ'ব লাগিছিল কিন্তু আমাৰ ইকুৱেল হোৱাৰ লগে লগে এইটো আমাৰ ফলস হল সো দুটা আমাৰ কি হৈছে p and q are false both false হৈ আছে তে 9 নম্বৰ কোৱেশ্চন কি কৈছে 4,0 0, -6 -3, বিন্দুটোৰ কেইটাৰ বাবে মূলবিন্দুৰ পৰা দূৰত্বৰ ঊৰ্ধ্বক্ৰম ঊৰ্ধ্ব মানে সৰুৰ পৰা ডাঙৰ মানে এনেকৈ যাব ওকে এতিয়া যদি এইটো এই ফাৰ্স্ট এইটোৱে চাও -4 স্কয়াৰ ওকে -4 স্কয়াৰ এইটো 4 স্কয়াৰ মানে কিমান হ'ব এইটোৰ দূৰত্ব 4 হ'ব আৰু এইটো কিমান হ'ব দূৰত্ব 5 হ'ব এইটোৰ দূৰত্ব 6 হ'ব সো এইটো ঊৰ্ধ্বক্ৰম হৈ আছে সো আনসার এইটো কিয় নহয় প্ৰথমত 4 আছে তাৰপিছত 6 তাৰপিছত 5 তো এইটো সিৰিয়ালি নাই সো এইটো নহয় অপচন সি যেটো আছে এইটো কাৰেক্ট তাৰপিছত যদি xy বিন্দুটো y অক্ষৰ ওপৰত থাকে y অক্ষৰ ওপৰত থাকিলে সদায় x = 0 অপচন যেটো a আছে এইটো আমাৰ কাৰেক্ট হয় 11 নম্বৰ কোৱেশ্চন যদি 5, -3 আৰু -7, k বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু কিমান a b আছে আৰু a + b 5 আছে k এর মান নিৰ্ণয় কৰিব লাগে এতিয়া মধ্যবিন্দুৰ সংযোগী a2 + a2 / 2 ইকুৱেল টু a হ'ব সো ডাইৰেক্ট মানো 5 - 7 / 2 ইজ ইকুৱেল টু a ওকে এতিয়া চোৱা 5 - 7 মানে কিমান 2/2 ইজ ইকুৱেল টু a এতিয়া এর মান কিমান হল এর মান আমি পাম 1 এর মান যদি 1 পাও a + b ইজ ইকুৱেল টু 5 ওকে সো b ইকুৱেল টু কিমান হ'ব 5 - 1 ইকুৱেল টু 4 হ'ব ওকে b এর মান 4 পালো এর মান 1 পালো এতিয়া আমাৰ k এর মান লাগে তেতিয়া এই দুটা যোগ কৰিম -3 + k / 2 ইজ ইকুৱেল টু b এর মান কিমান পাইছো 4 পাইছো এতিয়া -3 + k ইজ ইকুৱেল টু 8 সো k ইকুৱেল টু 8 + 3 ইজ ইকুৱেল টু কিমান হ'ব 8 + 3 নহয় 8 + 8 এইটো কি হ'ব এইটো এর মানটো -1 হ'ব এর মান মাইনাস হলে b এর মান আমাৰ কি হ'ব b এর মান আমাৰ 6 হ'ব সো b এর মান 6 হলে 6 হ'ব 6 * 2 = 12 + 3 = 15 হ'ব সো आंसर কি হ'ব যেটো 15 আছে এটো কারেক্ট হ'ব ওকে যদি 5 এর পৰা 7 মাইনাস কৰো -2 হ'ব সো এটো মিস্টেক হৈছিল ওকে এটো নেক্সট কোৱেশ্চন টো এটো আমাৰ কি হল आंसर অপচন যেটো ডি আছে এটো কারেক্ট হয় তাৰ পিছত কি কৈছে x, 5 0, -3 মাজৰ দূৰত্ব ইমান হলে x এর মান আমি নিৰ্ণয় কৰিব লাগে এতিয়া দূৰত্বৰ সূত্ৰ ইউজ কৰিম এতিয়া দূৰত্বৰ সূত্ৰ x2 - x1 মানে x স্কয়ার প্লাস -3 - 5 মানে -8 স্কয়ার ইকুৱেল টু 10 আছে এতিয়া বোথ সাইড স্কয়ার কৰিম তে x স্কয়ার প্লাস 64 ইকুৱেল টু 10 স্কয়ার মানে 100 তাত x স্কয়ার ইকুৱেল টু 100 - 64 ইকুৱেল টু 36 তাত x ইকুৱেল টু কিমান পাম +-6 অপচন যেটো বি আছে এটো আমাৰ কারেক্ট হয় ওকে নেক্সট কোৱেশ্চন ax² bx + c দ্বিঘাত সমীকরণ মূল দুটা সমান তেন্তে c এর মান হ'ব এইটো হয় না নাই এটা চাব লাগিব যেতিয়া মূল দুটা সমান হয়
তেতিয়া b স্কোয়ার মাইনাস 4ac b স্কোয়ার মাইনাস 4ac ইজ ইকুয়াল টু 0 এতিয়া b স্কোয়ার মাইনাস 4ac ইকুয়াল টু যাব এতিয়া প্ৰথমে আমি কি লাগে c ৰ মান c ইকুয়াল টু কি কৰিম b স্কোয়ার বাই 4a b স্কোয়ার বাই 4a আছে কিন্তু এটো আমাৰ কি আছে ফলস আছে আৰু কি লাগে a ৰ মান এতিয়া এটোৰ পৰা a ইকুয়াল টু b স্কোয়ার বাই 4c so this is correct so p is false r is true so কোনটো অপশনত আছে অপশন যেটো b আছে এটো আমাৰ কারেক্ট হয় তে 40 নাম্বার কোশ্চন a equal to bq plus r b equal to 15 হলে q equal to 4 হলে r equal to 3 তেতিয়া আমাৰ a টো কিমান হ'ব a equal to 15 plus 4 plus 3 এটো হ'ব 60 60 plus 3 is equal to 63 অপশন c is correct okay 15 নাম্বার কোশ্চনত কি আছে আমি দুটা সংখ্যা p আৰু q গহাগু লৈছো ইউক্লিডৰ বিভাজন ব্যৱহাৰ কৰি গহাগু ওলাব লগা তলত দিয়ে স্টেপবোৰ আমাৰ দিয়া আছে শুদ্ধৰ ক্ৰম লোৱা এতিয়া p equal to q into something 4 plus 18 এটো ফার্স্ট স্টেপ সো এটো ফার্স্ট স্টেপ কত আছে এইটো 4 নম্বৰ এটো আমাৰ কি ফার্স্ট স্টেপ নেক্সট আমি এইটো আৰু এইটো লম ওকে এই দুটা q is equal to 18 into something কত আছে ওকে रोमान 3 আমাৰ ফার্স্ট স্টেপ তাৰ পিছত 4ত কি কৈছে এতিয়া 8 কিউক 18 ৰে ভাগ কৰি বাকেক 9 পোৱা যায় ওকে এটো পালো এটো 2 দুই নম্বৰত কৰিম তাৰ পিছত এক নম্বৰ 18 ক 9 ৰে ভাগ কৰিলে বাকেক 0 পোৱা যাব বাকেক 0 মানে এই 9 টো আমাৰ গহগু হ'ব সো এটো আমাৰ 3 এটো আমাৰ 4 সো এটো অপশন যেটো বি আছে এটো ফার্স্টত 3 তাৰ পিছত 4 তাৰ পিছত 1 তাৰ পিছত 2 এটো আমাৰ आंसर হ'ব ওকে নেক্সট 16 নম্বৰ এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল বৃত্তৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ কি এটো সদায় লম্ব হয় ওকে তাৰ পিছত কাকত যেটো চিত্ৰ আছে এইটোৰ পৰা ADC ADC এইটো লাগে এতিয়া এইটো যদি 60 ডিগ্ৰী হয় এইটো আমাৰ 60 ডিগ্ৰী এইটো হলে এইটো আমাৰ কি হ'ব 60 ডিগ্ৰী এতিয়া চোৱা এইটো আমাৰ কি আছিল 180 ডিগ্ৰী 180 ডিগ্ৰী আৰু 60 ডিগ্ৰী কৰিলে 240 এতিয়া 360 ৰ পৰা 240 যদি বিয়োগ কৰো আমি কিমান পাম 120 এইটো আমি কিমান পাম 120 পাম ওকে এইটো 120 পোৱাৰ লগে লগে এইটো এই কোণটো ইয়াৰ কিমান হ'ব আধা হ'ব সো এইটো আমাৰ 60 ডিগ্ৰী आंसर হ'ব 120 ৰ আধা হল 60 ডিগ্ৰী অপশন সি ইজ কারেক্ট ওকে কোশ্চেন নাম্বার 18 5 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত এটা বৃত্ত ল'ব লাগিব এটা বৃত্ত মই ড্ৰ কৰিলো এতিয়া ব্যাসাৰ্ধ আমাৰ কিমান 5 সেন্টিমিটার কেন্দ্ৰৰ পৰা কিমান দূৰত্বত আছে 13 সেন্টিমিটার দূৰত্বত আছে পি এটা বিন্দু PQ এডাল স্পৰ্শক Q আৰু ইফালে হ'ব R স্পৰ্শক ওকে তেতিয়া হলে PQO R ৰ কি হ'ব লাগিব কালি লাগিব তাৰ মানে চতুৰ্ভুজৰ কালিৰ কাৰণে এইটো স্পৰ্শ বিন্দুৰ ওপৰত ব্যাসাৰ্ধডাল কি লম্ব হলে এটা সমকোণী ত্ৰিভুজ হলে কালি ওলাব পাৰি কালি কি হাফ ইনটু ভূমি হল আমাৰ সাপোজ 5 উন্নতি লাগে এটো যদি 30 হয় এটো যদি 5 হয় এটো আমাৰ কিমান হ'ব 12 হ'ব সো এটো হ'ব 12 এটো কাটিলে 6 টাইম 5 6 যা 30 সো এই ত্ৰিভুজৰ কালি কিমান হ'ব 30 সেন্টিমিটার স্কয়ার এই ত্ৰিভুজত 30 দুটা মিলি এড কৰিলে কিমান হ'ব অপশন যেটো বি আছে 60 সেন্টিমিটার आंसर ওকে তাৰ পিছত এটা বহুপদ দিয়া আছে ত্ৰিঘাত বহুপদ হলে ABCD টাইপ হৈ আছে সো 0 তিনিটাৰ যোগফল সদায় -b/a এতিয়া চোৱা ইয়াতে -b মানে -12/a মানে 3 সো এটো কি হ'ব 4 হ'ব সো আলফা প্লাস বিটা এটো কি হ'ব 4 1 2 আৰু 0 তিনিটাৰ পূৰণফল -d/a d মানে -3 a মানে 3 is 1 সো এটো c যাই কিনে 1 হ'ব ওকে এতিয়া কি আছে A2C1 সো এইটো তো আছে অপশন ডি ইজ কারেক্ট ওকে তাৰ পিছত 20 নম্বৰ কোৱেশ্চন এটা দ্বিঘাত বহুপদৰ লেখ সদায় দ্বিঘাত বহুপদটো কি আছিল ax² bx + c এটো সদায় অধিবৃত্ত হ'ব আমাৰ প্যাৰাবোলা হ'ব ওকে সো এইটো টাইপ হ'ব যদি a গ্ৰেটাৰ দেন হয় তেতিয়া এইটো টাইপ হ'ব যদি a লেছ দেন হয় তেতিয়া এই তলমুৱা হৈ যাব ওকে তাৰ পিছত কি কৈছে তলৰ উক্তিবোৰ কোনটো সত্য লিখা x চলকযুক্ত এটা বহুপদ ৰাশিৰ মান 0 হয় যেতিয়া x ৰ মান 0 ওকে এটো নহয়
কিয় x অলগযুক্ত বহুপদ ৰাশিৰ মান শূন্য হ'ব কিন্তু x ৰ মান শূন্য হেতুটো সদায় শূন্য মানে বেলেগ বস্তু ওকে এতিয়া বহুপদ ৰাশিৰ এটাই শূন্যই মানে x ৰ মান বহুপদটোৰ কি কৰে মান শূন্য কৰে যেটো x ৰ মান আমি পাম সেই মানটোৱে কি সেই বহুপদটোৰ মান কি কৰিব 0 কৰিব অপচন যেটো বি আছে এটো আমাৰ কাৰেক্ট হয় ওকে 22 নম্বৰ কোৱেশ্চন তলৰ কোনটো সত্য হেতু লাগে আমাক যদি এটা মৌলিক সংখ্যা কোনো এটা স্বাভাৱিক সংখ্যাৰ বৰ্গ সম্পূৰ্ণৰূপে ভাগ কৰিলে সেই সংখ্যাটোৰ মৌলিক সংখ্যা সম্পূৰ্ণৰূপে হৰণ যায় ওকে আমি কি কৈছে মৌলিক সংখ্যা কিমান সাপোজ 3 আছে এই 3 ৰ বৰ্গ লম 3 ৰ বৰ্গ লৈছো 3 ৰ বৰ্গ কিমান 9 এই 9ক আমি 3 দি ভাগ কৰিব পাৰো হেতু স্টেটমেন্ট এতে কৈছে দিস ইজ ট্ৰু আৰু এটা √7 এটা কি অপৰিমেয় সংখ্যা দিস ইজ অলসো ট্ৰু ওকে আৰু দুটা পৰিমেয় সংখ্যাৰ গুণফল সদায় অপৰিমেয় এটো হয় কেতিয়াবা হয় কিন্তু সদায় নহয় যেতিয়া সদায় কথা কৈছে তেতিয়া এটো কারেক্ট এটো ফলস সো রোমান 1 and 2 are correct so option A is correct okay তার পিছত 23 নম্বৰ কোৱেশ্চন এটা সমান্তৰ প্ৰগতিৰ সম্পূৰ্ণৰূপে নিৰ্ণয় কৰিব পাৰি যদিহে প্ৰথম পদ আৰু অন্তিম পদ দিয়া আছে নাই প্ৰথম পদ আৰু সাধাৰণ অন্তৰ যদি a আৰু যদি d আমাৰ গিভেন থাকে তেতিয়া আমি সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰিব পাৰিম অপচন বি ইজ কারেক্ট ওকে তাৰ পিছত 1 3 5 7 এনেকৈ 20টা পদৰ যোগফল ইয়াৰ পৰা a equal to 1 d equal to 3 minus 1 is equal to 2 s20 লাগে s20 মানে কি 20/2 twice a plus n minus 1 whole into d এতিয়া এটো 10 2 into 1 plus 19d d মানে কিমান 2 এতিয়া 10 into ইফালে কৰিলে কিমান পাম 38 to 40 is equal to 400 answer option B is correct okay তাৰ পিছত 25 number this question is very important for exam okay এতিয়া ABC সমান্তৰ প্ৰগতিত থাকিলে okay ABC সমান্তৰ প্ৰগতিত থাকিলে এটা কন্ডিশন মানি চলে twice b equal to a plus c okay এতিয়া a plus 2 b plus 2 c plus 2 গোটেইখিনি সেম বস্তু আমাৰ এড হৈছে সো এটো কি হ'ব এটো সমান্তৰ প্ৰগতিয়ে হ'ব যদি আমি b plus 2 minus a minus 2 কৰো তেতিয়া আমি কি পাম b minus a এটোৰ পৰা কৰিলে কি পাম c minus a পাম তাৰ পিছত ক্যালকুলেশন কৰিলে এটো পৰি যাব হেদৰে এটো হয় এটো হিসাবত পৰিব হেদৰে এটো হয় এটোৰ হিসাবত পৰিব সো তিনিটা অপশনে কারেক্ট সো রোমান 1 2 3 অপশন জি যেটো আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত 26 নম্বৰ কোৱেশ্চন PQRS এটা কি ত্ৰিভুজ আছে ত্ৰিভুজটো ড্ৰ কৰিব লাগিব PQRS PQRS R ST এটা বাহু ST সমান্তৰাল QR দিয়া আছে তে PS twice x SQ মানে x plus 2 আৰু PT মানে 3x আৰু এটো মানে কি twice x plus 1 যদি সমান্তৰাল হয় একে অনুপাতত ভাগ কৰিব PS divided by SQ is equal to PT divided by TR এতিয়া PS মানে twice x divided by x plus 2 is equal to 3x divided by twice x plus 1 এটো আমি ক্যালকুলেশন করলে x এর মান কিমান পাম x এর মান পাম আমি 4 পাম ওকে এটো অপশন A is correct তার পিছত এই অনুপাত কেটা আমাৰ দিয়া আছে এই অনুপাত কেটাৰ পৰা আমি ত্ৰিভুজৰ কোনটো কন্ডিশন মানি চলে এতিয়া প্ৰথম আৰু সেকেন্ডৰ পৰা মই লিখিব পাৰিম b কোণ ইকুৱেল টু r কোণ সেকেন্ড আৰু থাৰ্ডৰ পৰা c কোণ ইজ ইকুৱেল টু কোণ p কোণ ওকে ফার্স্ট আৰু থাৰ্ডৰ পৰা a কোণ ইজ ইকুৱেল টু q কোণ লিখিব পাৰিম এতিয়া প্ৰথমটো সব p কোণ ইকুৱেল টু কি কোণ c কোণ ঠিক আছে q কোণ a কোণ ঠিক আছে r কোণ b কোণ অপশন A is correct ওকে তাৰ পিছত কি কৈছে কাষত চিত্ৰত ABCD আৰু PQRS চতুৰ্ভুজ সদৃশ হলে অনুৰূপ বাহুৰ অনুপাত কি হ'ব সমান হ'ব এই হিচাপত এটো যদি x এটো y এটো z ৰ মান লাগে এতিয়া এই দুটা ফাৰ্ষ্টত চাম 5/20 কৰিম কি হ'ব 1/4 এতিয়া গোটেই কেটা কি হ'ব লাগিব 1/4 হ'ব লাগিব সো 1/4 হ'ব লাগিলে এতে আমাৰ কি আছে এইটোত চাওঁ এইটোত তলত 24 হ'ব ওপৰত কি দিলে 1/4 হ'ব তে 6 দিব লাগিব মানে y ৰ ভ্যালু হল 6 এতে z এতে 28 আছে z ৰ ভ্যালু কি দিব লাগিব 7 দিব লাগিব এটো হল 7 তাৰ পিছত এতে 30
6 আছে ওপৰত কি দিব লাগিব 9 দিব লাগিব তেতিয়াহে 1/4 হ'ব অপশ্যন ডি যিটো আছে এইটো আমাৰ কাৰেক্ট হয় ওকে তাৰপিছত কি কৈছে 29 নম্বৰ কোৱেশ্চন এটা কাঠৰ পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত এটা শংকুৰে গঠিত অৰ্ধগোলকটোৰ ব্যাস ইমান উচ্চতা ইমান আৰু হেলনীৰ উচ্চতা 10 সেন্টিমিটাৰ হলে তলৰ চাৰিটা ওলাব লাগে ওকে এতিয়া শংকুৰ আয়তন 1/3 পাই r স্কয়ার h 1/3 ইনটু পাই মানে তো পাই r স্কয়ার r এর ভ্যালুটো কিমান আছে ওকে 6 সেন্টিমিটার 6 ইনটু 6 h এর ভ্যালুটো আছে 8 সেন্টিমিটার এটু কাটিলে 2 টাইম 2 ইনটু 6 12 ইনটু 8 ইজ ইকুয়াল টু 96 পাই আমার आंसर এটু 1 ডি তে 1 ডি তো গোটেইকেইটাত আছে এটু তো কৰিব নোৱাৰো তাৰ পিছত 2 নম্বৰৰ যেটো অৰ্ধগোলকৰ আয়তন 2/3 পাই r কিউব এটু ক্যালকুলেশন কৰিলে আমি কিমান পাম এই 144 পাম সো এটু কি হ'ব সি হ'ব সো এটু যেটো অপশন যেটো সি আছে এটু কারেক্ট হ'ব ওকে তাৰ পিছত 30 নম্বৰ কোৱেশ্চন এটা শংকু আৰু এটা বেলুন ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা একে হলে ইয়ে দুটাৰ আয়তনৰ অনুপাত এতিয়া প্ৰথমে আমাৰ শংকুৰ কথা কৈছে শংকুৰ আয়তন 1/3 পাই r স্কয়ার h আৰু বেলুনৰ আয়তন কিমান পাই r স্কয়ার h এটো ক্যান্সেল কৰিলে কিমান থাকিব 1/3 1/3 মানে 1:3 অপশন যেটো এ আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত এই 31 কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় বেলেগ বেলেগ ডিস্ট্ৰিক্টত এনেকুৱা দেখা যায় x স্কয়ার y স্কয়ারের ভ্যালুটো লাগে এতে x y আছে দুটা আমি একেলগে ইনটু কৰি দিম x y ইজ ইকুয়াল টু a tan থিটা ইনটু b cot থিটা এতিয়া a b ইনটু 1 x y এতিয়া x স্কয়ার y স্কয়ার মানে কি a স্কয়ার b স্কয়ার অপশন যেটো c আছে এটো আমাৰ কারেক্ট হয় ওকে এতিয়া sin থিটাৰ মান বাঢ়ে যদি থিটাৰ মান বাঢ়ে এতিয়া sin 0 ৰ মান কিমান sin 0 ৰ মান 0 তাৰ পিছত sin 30 ৰ মান কিমান হাফ মানে লাহে বাঢ়ি যাব থিটাৰ মান বাঢ়িলে দিস ইজ কি উক্তিটো আমাৰ কি ট্ৰু sin থিটাৰ বাবে 4/3 হ'ব নোৱাৰে মানে কৰ্ণটো ডাঙৰ হ'ব লাগিব কৰ্ণটো আমাৰ সৰু হৈছে দিস ইজ ফলস সো স্টেটমেন্ট 1 ইজ ট্ৰু বাট 2 ইজ ফলস অপশন বি যেটো আছে এটো কারেক্ট তাৰ পিছত 33 এটা বৃত্তৰ ব্যাসাৰ্ধ r হলে কেন্দ্ৰত থিটা কোণ কৰিলে বৃত্তচাপৰ দৈৰ্ঘ্য লাগে আমাৰ কি আছিল থিটা বাই 360 ডিগ্ৰী 362 পাই r এটো তো অপশনত নাই এটো নাই কাৰণে থিটা বাই 720 ইয়াতে 4 পাই r দিছে সো 2 দি ডিভাইড কৰিছে অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হয় 34 নম্বৰ কোৱেশ্চন এটো কোৱেশ্চনো ইম্পৰ্টেন্ট পৰিধি কিমান আছে টুৱাইস পাই r ইকুৱেল টু 22 তেতিয়া আমাৰ কি লাগে বৃত্তচক এটাৰ কালি লাগে সো ইয়াৰ পৰা r ইকুৱেল টু 7 বাই আমি 2 পাম ওকে ক্যালকুলেশন কৰিলে এই বৃত্তচকৰ কলা মানে 90 ডিগ্ৰী এটা চকৰ কালি সো 90 বাই 360 পাই r স্কয়ার সো এটো 1/4 পাই মানে 22/7 r স্কয়ার মানে 7/2 ওকে এটা 2 এটো 11 টাইম আৰু এটো ক্যান্সেল 11 ইনটু 77/8 आंसर অপশন যেটো সি আছে এটো আমাৰ কারেক্ট হয় যদি এটা মুদ্ৰা দুটা মুদ্ৰা একেলগে টস কৰা হয় তেন্তে অতি কমেও এটা পুচ্ছ পোৱাৰ সম্ভাৱিতা দুটা মুদ্ৰা কৰিলে নহলে দুটা হেড উঠিব নহলে এটা হেড এটা টেইল উঠিব এটা টেইল এটা হেড উঠিব আৰু দুটা টেইল আমাৰ কি কৈছে অতি কমেও এটা পুচ্ছ মানে টেইল অতি কমেও এটাত কেইটাত আছে তিনিটা আছে তিনিটা টোটাল ফলাফল কেইটা চাৰিটা 3/4 অপশন জি যেটো হয় এটো কারেক্ট आंसर তাৰ পিছত 36 रोहित আৰু আকাশে টেনিস খেলিছে रोहिতৰ খেলৰ জিকাৰ সম্ভাৱিতা কিমান 0.62 এতিয়া আকাশৰ খেলৰ জিকাৰ সম্ভাৱিতা কি 1 - 0.60 হ'ব তাৰ মানে এটো 0.38 হ'ব সো অপশন যেটো এ আছে এটো কারেক্ট হ'ব তাৰ পিছত এটো স্টেটমেন্ট ওলাব দিছে শুদ্ধটো এটো রাইট হ্যাম শব্দটোত আখৰৰ পৰা এটা আখৰ সাদৃশিকভাৱে বাছনি কৰিলে আখৰটো স্বৰবৰ্ণ এতে আমাৰ স্বৰবৰ্ণ নাই মানে কি 0 দিস স্টেটমেন্ট ইজ ট্ৰু তাৰ পিছত এটা লুডুগুটি দলিয়ালে তিনিতকৈ সৰু অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হল এতিয়া লুডুগুটি দলিয়াৰ লগে লগে 1 2 3 4 5 6 ওলাব এতিয়া তিনিতকৈ সৰু অযুগ্ম লাগে তিনিতকৈ সৰু অযুগ্ম কেইটা আছে এটা আছে 1 তাৰ মানে ইয়াৰ সম্ভাৱিতা 1/6 কিন্তু আমাৰ এতে দিয়া আছে 1/2
দিছ ইজ ফলছ। চ' পি ইজ ট্ৰু, কিউ ইজ ফলছ, অপশ্যন যিটো চি আছে এইটো আমাৰ কাৰেক্ট হয়। অ'কে, 38 নম্বৰ কুৱেশ্যন, এক্স কমা কেইটা পদ আছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। মাধ্য 10 হ'লে 5টা মানে মাজৰ পদটো আমাৰ মাধ্যমা হ'ব। কি আছিল? অ'কে, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা। পাঁচটা হ'লে 5x প্লাছ 3 প্লাছ 6 9 9 9 18 18 12 কিমান হ'ব? 30। টোটেল কেইটা আছিল? 5টা। ডিভাইডেড বাই 5 ইজ ইকুৱেল টু 10, মানে 5x প্লাছ 30 ইজ ইকুৱেল টু 50, 5x ইজ ইকুৱেল টু 20, x ইকুৱেল টু 20 বাই 5 ইজ ইকুৱেল টু 4, অপশ্যন যিটো বি আছে এইটো আমাৰ কাৰেক্ট হয়। অ'কে, এতিয়া পি মানে কেন্দ্ৰীয় মাপৰ ক্ষেত্ৰত কি হয়? মাধ্যমা হ'ল সেইটো কেন্দ্ৰীয় মাপ যিটো তথ্যৰ বাবে মধ্যমাৰ পৰ্যবেক্ষণৰ মান নিৰূপণ কৰিব পাৰি। দিছ ইজ ট্ৰু। অ'কে, আৰু তিনিটা কেন্দ্ৰীয় মাপৰ মাজত থকা পৰিসংখ্যাৰ সম্পৰ্কটো হ'ল 3 মাধ্যমা ইকুৱেল টু বহুলক প্লাছ 2 মাধ্য। দিছ ইজ ট্ৰু। চ' পি আৰু কিউ বোথ আৰ কাৰেক্ট, অপশ্যন এ ইজ কাৰেক্ট। অ'কে, তাৰপিছত কি কৈছে? 40 নম্বৰ কুৱেশ্যন, এইটো যে টেবুল আছে এই টেবুলটোৰ পৰা বহুলক শ্ৰেণীসূচক লাগে। শ্ৰেণীসূচক মানে XI। এতিয়া বহুলক শ্ৰেণী কোনটো হ'ব? 18টো বহুত বেছি, সেইটো আমাৰ বহুলক হ'ব। আৰু এইটো হ'ল নিম্ন আৰু উচ্চ সীমা। নিম্ন আৰু উচ্চ সীমা প্লাছ কৰিম। নিম্ন আৰু উচ্চ সীমা প্লাছ কৰিলে 30 পাম। 30 ডিভাইডেড বাই 2 ইজ ইকুৱেল টু 15 হ'ল বহুলক শ্ৰেণীসূচক। চ' অপশ্যন এ যিটো আছে এইটো কাৰেক্ট হয়। 41 নম্বৰ কুৱেশ্যন, 3/5 এটা ত্ৰিভুজ আমাৰ ড্ৰ কৰিব লাগিব। প্ৰথমে আমি ছাপ'জ যিকোনো এটা ত্ৰিভুজৰ পৰা এইটো ছাপ'জ বি এক্স এটা সূক্ষ্মকোণ ল'ম। প্ৰথম ষ্টেপ এইটোক আমি কিমানটা ভাগত ভাগ কৰিম? 5টা ভাগত ভাগ কৰিম। তাৰপিছত এ বি চি, এই B5ৰ লগত চি আমি সংযোগ কৰিম। অ'কে, পাছত বি চিৰ লগত সূক্ষ্মকোণ হোৱাকৈ বি এক্স এটা ৰশ্মি, এইটো 1। তাৰপিছত বি এক্সক 5টা ভাগত ভাগ কৰিম। অ'কে, সেইটো ক'ত আছে? অ'কে, চ' এইটো আমাৰ ৰোমান 3 4, এইটো আমাৰ 4 হ'ব। এইটো বি এক্সক সমানে 5টা ভাগত ভাগ কৰিম। তাৰপিছত B5C সংযোগ কৰিম। ক'ত আছে? B5C 1ত আছে। তাৰপিছত নেক্সট ষ্টেপ অপশ্যন যিটো চি এইটো কাৰেক্ট হয়। তাৰপিছত ডাইৰেকশ্যন 42ৰ পৰা 48লৈকে কুৱেশ্যন এনেকুৱা দিয়া আছে। এইটো 42 নম্বৰ যিটো আছে এইটো ডি অপশ্যন হ'ব। 43 অপশ্যন চি হ'ব। 44 অপশ্যন এইটো ডি হ'ব। অ'কে, 45ৰ অপশ্যন এ হ'ব। অ'কে, চ' এনেকৈ বাকী থকা লং কুৱেশ্যনবোৰ এনেকুৱা দিয়া আছে।